SSCGDৰ মেডিকেল অসমত কেনেকৈ হয় আৰু কোনবোৰ পাৰ্টছ চেক কৰে আৰু আমাৰ ক'বলৈ গ'লে কোনবোৰ পাৰ্টছত আনফিট হৈ যায় আৰু বেছিভাগক ৰিমেডিকেল দি দিয়ে আৰু আমাৰ SSCGD ডকুমেণ্ট ভেৰিফিকেশ্যন মেডিকেলৰ সময়তে হয় আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আমাৰ কি ডকুমেণ্ট লাগে আদি সকলোবোৰ কথা আজি এই ভিডিঅ'ত ডিছকাছ কৰিম। যদি তোমালোকে আমাৰ চেনেলত আজি ফাৰ্ষ্টত আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকা। সকলো কথা আমাৰ এইটোত কৈ আছোঁ। ফাৰ্ষ্টৰ কথাটো হ'ল যে মই 2023 SSCGD মেডিকেল দিছিলোঁ। গুৱাহাটী বৰঝাৰত আছিল আৰু তাত BSc কেম্প আছিল আৰু এই BSc কেম্পত আমাৰ আছিল আৰু মোৰ ৰাতিপুৱা 7টা বজাত আমাৰ ৰিপৰ্টিং টাইম আছিল। মই 6টা বজাতে গৈছিলোঁ, মানে 1 ঘণ্টামান আগতে যাব লাগে, তেনেহ'লে আৰু ভাল হয়। 1 ঘণ্টামান আগত গৈছিলোঁ, যোৱাৰ পিছত আমালোকক ভিতৰত সোমাই দিলে ৰোল নম্বৰ মাতি। সোমাই দিয়াৰ পিছত তাতে 2-3 ঘণ্টামান বহাই থ'লে, থোৱাৰ পিছত আকৌ মানে কেম্পৰ এটা ভিতৰত লৈ গ'লে তাত মেডিকেল হয়। তাত লোৱাৰ পিছত আমাক ক'বলৈ গ'লে তাত আমাৰ মিনিমাম মানে 500 বা 600 মান ল'ৰা ছোৱালী একেলগে আমালোকে আছিলোঁ, মানে গাৰ্লছো আছিল তাত, গাৰ্লছত বেলেগকৈ বহাই থৈছিল আৰু আমাৰ যিবিলাক আমালোকে একেলগে আছিলোঁ আৰু সকলোকে মেডিকেলত মিনিমাম এটা গ্ৰুপ বনাই দিলে, মানে 10জনকৈ এটা কৰি গ্ৰুপ বনাই দিলে। গ্ৰুপ বনাই চেয়াৰত বহিবলৈ দিলে। বহি থকাৰ পিছত মানে আমালোকক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ মাতিছিল। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আমি ক'বলৈ গ'লে আমাৰ ডকুমেণ্টত তোমাৰ SC কাষ্টৰ চাৰ্টিফিকেট লাগিব বা OBC কাষ্ট বা ST কাষ্ট, যিটো কাষ্টৰ হয় সেইটো কাষ্টৰ চাৰ্টিফিকেট লাগিব। তোমাৰ ষ্টেটৰ লাগিব আৰু লগতে চেণ্ট্ৰেলৰটো লাগিব। তোমাৰ ষ্টেটৰ কাষ্ট আৰু চেণ্ট্ৰেল কাষ্ট দুয়োটাই তোমাক বনাব লাগিব আৰু তাৰপিছত তোমাক লাগিব এনেক্সাৰ লাগিব, এই হাইষ্ট আৰু চেষ্ট যিটো এজ ৰিলেক্সেশ্যন চাৰ্টিফিকেট হয় সেইটো তোমাক বনাব লাগিব আৰু তোমাৰ লাগিব ডমিচিয়েল চাৰ্টিফিকেট। ডমিচিয়েল চাৰ্টিফিকেট তোমাৰ বাধ্যতামূলক, ডমিচিয়েল তোমাক বনাব লাগিব। হয় তোমাৰ পাৰ্মানেণ্ট ডমিচিয়েল বনাব পাৰা, নহ'লে তুমি এভিডেভিট বনাব পাৰা আৰু তাতে তুমি মেজিষ্ট্ৰেট চিগনেচাৰ লৈ বনাই দিব পাৰা। তেনেকুৱা আৰু নটাৰীও বনাই ল'ব পাৰা, নটাৰীও চলিব। মানে মই নটাৰী জমা দিছিলোঁ, মানে প্ৰথম আমাৰ 4টা বজাত মানে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনবিলাক হৈ গ'ল আৰু তাতে আমাৰ HSLCৰ মানে খালি 2টামান চাৰ্টিফিকেট হ'ল আৰু ইমান চাৰ্টিফিকেট নল'ল। লোৱাৰ পিছত ডকুমেণ্টটো হৈ গ'ল। ডকুমেণ্ট জমা দিয়াৰ পিছত আমালোকক এটা ফৰ্ম দিলে, তাত 40টামান পেজ আছে। মানে পেজটো আমালোকে ফিল আপ কৰোঁতে মিনিমাম 1 ঘণ্টামান সময় গুচি গ'ল। 1 ঘণ্টামান সময় গুচি যোৱাৰ পিছত আমালোকক 6টা বজাত মানে 200মান কেণ্ডিডেটৰ মানে মেডিকেল হৈ গৈছিল। তাৰপিছত আমালোকক মানে মাতিলে, মতাৰ পিছত আমালোকে 10জন আছিলোঁ। 10জনৰ কালাৰ ভিজন টেষ্ট কৰিলে 6x6। সেইটো টেষ্ট কৰাৰ পিছত আমালোকক মানে ভিতৰত সোমাই লৈ গ'লে, তাৰপিছত BP টেষ্ট কৰিলে, চুগাৰ টেষ্ট কৰিলে। চুগাৰ টেষ্ট কৰাৰ পিছত আমালোকৰ মানে চকুটো চালে। তাৰপিছত এটা এনেকুৱা এটা সৰু এনেকুৱা এটা মানে কাগজত লিখা থাকে, এইটো কালাৰ ভিজন টেষ্ট হয়। এইটো টেষ্ট কৰিলে মানে তাত লিখা থাকে 6, 7 এনেকুৱা নম্বৰ লিখা থাকে। এইটো চাবলৈ গ'লে, চোৱাৰ পিছত আমালোকৰ কাণ দুটা চেক কৰিলে। এইটো এটা সৰু এটা মেচিন সোমাই দিলে, কাণত সোমাই দি এইটো চেক কৰিলে। তাৰপিছত নাক চেক কৰিলে, নাকৰ ভিতৰত টৰ্চ লাইট লৈ চেক কৰিলে, মানে নাকৰ হাড়দি কোনো ভঙা আছে নেকি সেইটো চেক কৰিলে। তাৰপিছত দাঁত চেক কৰিলে। দাঁতত 14 মাৰ্ক থাকে মানে নৰ্মেলি পাছ কৰিবলৈ আৰু 22 মাৰ্ক থাকে আমাৰ টোটাল হাইষ্ট মাৰ্ক। দাঁতত তেনেকুৱা যদি 14 মাৰ্ক তুমি পাই যোৱা তেনেহ'লে তুমি নৰ্মেলি পাছ কৰি যাবা দাঁতত। এইটো চেক কৰাৰ পিছত আমালোকৰ মানে নখনি টেষ্ট কৰিলে, নখনি চেক কৰিলে। নখনিত যদি তোমাৰ বেছি প্ৰব্লেম হয় তেনেহ'লে তোমাক মেডিকেল দিব পাৰে, আৰু নহ'লে যদি নৰ্মাল প্ৰব্লেম হয় তেনেহ'লে নিদিয়ে। টেষ্ট কৰাৰ পিছত সেইদিনা আমাক মেডিকেল কৰা হৈ যায়। হৈ যোৱাৰ পিছত আমালোকক ৰাতি 10টা বজাত আমালোকক তাৰ পৰা ওলাই দিলে। ওলাই দিয়াৰ পিছত আমালোকে আহিলোঁ আৰু পিছদিনা আমাক 9 বজাত মাতিলে। পিছদিনা 9 বজাত যেতিয়া গ'লোঁ তেতিয়া আমালোকক মানে এখন সৰু ফৰ্ম ফিল আপ কৰাই আমালোকক মানে গুৱাহাটী ডাউন টাউন যিটো মানে হস্পিটেল আছে সেইটোত আমাক পঠাই দিলে, মানে গাড়ীত 30জনকৈ পঠাই দিয়াৰ পিছত তাতে আমালোকে সকলোৱে গ'লোঁ। গোৱাৰ পিছত আমালোকক মিনিমাম তাতে 4টা বাজি গ'লে। ইমান সময় ৰৈ থাকোঁতে ভালেই নালাগিল, ভাগৰ লাগি গৈছিল। 4টা বজাত আমালোকক ব্লাড টেষ্ট কৰিলে, ECG যিটো ECG টেষ্ট এইটো কৰিলে। তাৰপিছত ইউৰিন টেষ্ট কৰিলে। কৰাৰ পিছত আমালোকৰ মেডিকেল কমপ্লিট হৈ গ'ল। আমালোকে পিছত আকৌ ঘূৰি আহিলোঁ। আমি গুৱাহাটী BSc কেম্প যিটো আছে বৰঝাৰত, সেইটো পিছত ঘূৰি আহি পিছত আমালোকে 4 ঘণ্টা পিছত ৰেজাল্ট ওলাল। মানে আমি ক'বলৈ গ'লে মিনিমাম 11টা বজাত মানে 11টা বজাত আমালোকক ৰেজাল্ট কৈ দিলে। যিবিলাক আনফিট হৈছে সেইবিলাকক কৈ দিলে, আনফিটবিলাকৰ নাম কৈ দিলে আৰু ৰোল নম্বৰটো কৈ দিলে। আৰু কিছুমান ৰিমেডিকেল আছিল, ৰিমেডিকেলবিলাকৰ নাম কৈ দিলে। মানে যিবিলাকো পাছ কৰিছে মানে ফিট হৈছে সেইবিলাকৰ একো নাম কোৱা নাই, খালি যিবিলাকৰ ৰিমেডিকেল পাইছে আৰু যিবিলাকৰ আনফিট হৈছে সেইবিলাক দি দিলে। মানে আমি ক'বলৈ গ'লে ৰিমেডিকেল মানে বহুত ল'ৰা ছোৱালীয়ে মিনিমাম 170 মান ল'ৰা ছোৱালীয়ে ৰিমেডিকেল পাইছে আৰু আনফিট মিনিমাম 10জন না 12জন হৈছিল। এইবিলাকৰ ডাইৰেক্ট মানে আছিল, ডাইৰেক্ট মেজৰ প্ৰব্লেম আছিল, সেইবাবে 10জনৰ মানে ডাইৰেক্ট আনফিট হৈছিল। আৰু ৰিমেডিকেলত 170জন মান নাম
মানে আহি গ'ল আৰু এইবিলাক বহুত আমালোকে বহুত ভয় খাই আছিলোঁ যে আমালোকে কোনো এটা পইণ্টত মানে হৈ যাওঁ নেকি তেনেকুৱা ভয় খাই আছিলোঁ নাম নাহিলে আমাৰ মানে এইটো ভয় খাই আছিলোঁ যে নাম নাম আহিলে আৰু আনফিট হৈ গ'লা মানে আনফিট নহ'লে তুমি ৰিমেডিকেল পাই গ'লা তেনেকুৱা আৰু যিবিলাকৰ ৰিমেডিকেল পাইছে সেইবিলাকক মানে এটা এটাকৈ ফৰ্ম দিলে ফৰ্ম দিয়াৰ পিছত আৰু তাৰপিছত ৰিমেডিকেল আৰু আনফিটৰ যিটো ভেজাল আছিল এইবিলাক হোৱাৰ পিছত সকলোকে কৈ দিলে মাইকত এলাউন্স কৰি যে যিবিলাকৰ নাম মতা নাই সেইবিলাক টেনশ্যন কৰিব নালাগে তোমালোকে মেডিকেল কোৱালিফাইড কৰিছে আৰু ডকুমেণ্টেশ্যন কোৱালিফাইড কৰিছে যাব পৰা তেতিয়া আমালোকক 12টা বজাত তাৰ পৰা ওলাই দিলে আমালোকক খুচি খুচি ঘৰত ওলাই আহিলোঁ আৰু এতিয়া হ'ল যে কোনবোৰ পইণ্টত বেছিকৈ ৰিমেডিকেল পাইছে আৰু কোনবোৰ টপিকত বেছিভাগ ফেইল কৰিছে মেইন আমাৰ চাইছে বেছিভাগ কেণ্ডিডেট ৰিমেডিকেল পাইছে আমাৰ কালাৰ ভিছন টেষ্টত যিটো আমাৰ 6x6 টেষ্ট কৰে তাতে বেছিভাগ কেণ্ডিডেটে ৰিমেডিকেল পাইছে আৰু ইউৰিন টেষ্টত কিছুমান পাইছে কাৰণ মানে দিনটো এনেই মানে ৰখাই থুয়ে সাৰা দিন মানে বহাই থুয়ে এনে থিয় কৰি থুয়ে তেনেদৰে লাইন ধৰি ধৰি মানে আমাৰ শৰীৰটো গৰম হৈ যায় সেইবাবে মানে যিটো ইউৰিন টেষ্ট হয় সেইটোত মানে বহুতো ল'ৰা ছোৱালীয়ে তাত প্ৰটিন তাৰপিছত হিমোগ্লোবিন আৰু কেনেকুৱা মানে বস্তু তাত দেখা গৈছে তাৰ বাবে ইয়াতে মেডিকেল পাইছে ইউৰিনত পাইছে তাৰপিছত আমাৰ বিপিতো পাইছে বিপিত কেইজনমান আছিল মানে ভয়তে বহুত হাই হৈ যায় মানে দুবাৰ বা তিনিবাৰমান টাইম দিয়ে মানে মভাৰ পিছতো তাৰপিছতো যদি হাই হৈ যায় তেনেহ'লে তোমাক ৰিমেডিকেল দি দিব পাৰে ৰিমেডিকেল বেছিভাগে মানে পাইছে আমাৰ কালাৰ ভিছন টেষ্টত পাইছে ইউৰিনত পাইছে আৰু কিছুমানৰ পাইছে মানে আনফিট যিবিলাক ওলাইছে প্ৰাইভেট পাৰ্টছত আনফিট ওলাইছে যেনেকুৱা পাইলছ আছিল আৰু সেইবিলাকত মানে কিছুমান চাৰ্জাৰী কৰিছিল 2 এজনমান সেইবিলাক ওলাইছে আৰু টেটু টেষ্ট কৰিছিল মানে টেটু আমালোকক চেক কৰিছিল টেটু ইমান নাচায় যদি তোমাৰ মানে ডাঙৰ টেটু আছে তেনেহ'লে ওলাই দিব আৰু যদি সৰু এনেকুৱা এটা সৰু আছে তেনেহ'লে ওলাই নিদিয়ে টেটুত পাছ কৰি যাবা মানে টেটু মানে ফাৰ্ষ্টতে এইবিলাক চাই লয় পুৰাপুৰিটো আৰু ভৰিটো এনেকৈ মানে টিপি চেক কৰি চায় যে তোমাৰ ভৰিটো হাত ভৰি ভঙা আছে নেকি তেনেকুৱা চাই যায় আৰু ইমান টেনশ্যন কৰিব নালাগে যদি এইবাৰ তুমি ৰিটাৰ্ণ কোৱালিফাইড কৰিছা তেনেহ'লে ফিজিকেলৰ বাবে তৈয়াৰী কৰি থকা আৰু মেডিকেলৰ বাবে প্ৰি মেডিকেল কৰাই ল'বা তেনেহ'লে 100% ভাল হ'ব কাৰণ যদি প্ৰি মেডিকেল কৰাই লোৱা যদি তোমাৰ কোনো এটা বেমাৰ এতিয়াৰ পৰা ওলাই যায় তেনেহ'লে তুমি এতিয়া মেডিচিন খাই ঠিক কৰিব পাৰিবা সেইবাবে কৈছোঁ তোমালোকে ইমান টেনশ্যন কৰিব নালাগে প্ৰি মেডিকেল কৰাই লৈ নিশ্চিন্ত থাকিব পাৰা আৰু তাত গৈ ভয় নাখাবা বিনা মানে ভয় নাখাই তোমালোকে সুস্থ মাইণ্ডত মেডিকেলটো ভালকৈ দিবা 100% পাছ কৰি যাবা ফাইনেল মেৰিটত নাম আহি যাব আজিৰ মেডিকেলৰ এনেকুৱাই ডিছকাছ কৰিলোঁ তোমালোকে আজি যদি আমাৰ চেনেলত ফাৰ্ষ্টত আহিছা ৰিকুৱেষ্ট কৰিছোঁ ছাবস্ক্ৰাইব কৰি ল'বা আৰু ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছোঁ